বন্ধুসকল, কালি ৰাতি 12টা বজাত যোনটো ভাৰতীয় সেনা দলে পাকিস্তানৰ উগ্ৰপন্থী টেৰৰিষ্টৰ 9টা ঘাটিত আক্ৰমণ চলালে আৰু 9টা ঘাটি তছনছ কৰি দিছে। আমি সকলোৱে দেখা পাইছোঁ। হয়তো পাকিস্তানে ভাবা নাছিল আজিৰ ডেটটোত যিহেতু ভাৰতৰ মক ড্ৰিল টেষ্ট হোৱাৰ কথা, তো পাকিস্তানে ভাবিছে সেইখিনি যুঁজা চলাই আছে। কিন্তু পাকিস্তানক টোপনিত ৰাখি ভাৰতীয় সৈন্য দলে যোৱা 22 এপ্ৰিলত পেহেলগামত হৈ যোৱা ঘটনাটোত আজি এটা প্ৰতিশোধ ল'লে। এইটো এটা প্ৰতিশোধ বুলি আমি ক'ব পাৰোঁ। যি হওক, উগ্ৰপন্থী ভাৰতীয় সেনা দলৰ আৰু ভাৰতৰ উদ্দেশ্য আছিলে যে আমি টেৰৰিষ্ট বিশ্বৰ পৰা একেবাৰে খতম কৰিম। যে টেৰৰিষ্টে যোনটো 22 এপ্ৰিলত পেহেলগামত যোনটো ঘটনা কৰিছে সেইটো সমগ্ৰ বিশ্ববাসীয়ে ভাৰতৰ লগত আছে আৰু পাকিস্তানৰ চৰকাৰখন প্লাছ পাকিস্তানৰ টেৰৰিষ্টসকলক তীব্ৰ ভাষাৰে গৰিহণা দিছে। তো কালিৰ এই অপাৰেশ্যন নামটো সেন্দুৰ দিয়া হৈছে কিয়? আমাৰ যিসকল ভাৰতীয় নাৰীৰ সেন্দুৰ মুচিছে এই পাকিস্তান টেৰৰিষ্টে যোৱা 22 এপ্ৰিলত পেহেলগামৰ ঘটনাটো। তো প্ৰতিজন আৰ্মি ভাৰতীয় সৈন্যই সেয়া এই অপাৰেশ্যনটোৰ নাম সেন্দুৰ দিছে। সেয়া শুনিলে সেয়া যেন আৱেগ, ভাৰতীয় 140 কোটি জনতাৰ আৱেগ হয়, ভাৰতীয় 140 কোটি জনতাৰ সন্মান হয়। সেইখিনি ভাৰতীয় সৈন্য বাহিনীয়ে আজি সেইখিনি দেখুৱাই দিলে। তো এয়া ভাৰতীয়, তাৰপিছত দেখা গৈছে পাকিস্তানৰ যিখিনি প্ৰতিক্ৰিয়া, পাকিস্তানৰ মিডিয়াত বা বিভিন্ন ধৰণৰ তেখেতসকলৰ চৰকাৰী উচ্চ পদস্থীয় কেইটামান কনফাৰেন্সত দেখা গৈছে তেখেতসকলে এতিয়া সেইটো কৈছে যে ইমান ডাঙৰ হোৱা নাই ঘটনাটো, এইটো সৰু সুৰা 2-4টা নিৰীহ শিশু পৰা আম জনসাধাৰণৰ ওপৰত এটেক কৰিছে। কিন্তু যে টেৰৰিষ্টৰ ঘাটিটো, উগ্ৰপন্থীৰ ঘাটিটো যে ধ্বংস কৰা হৈছে সেয়া পাকিস্তানে কেতিয়াও স্বীকাৰ নকৰে বিশ্ববাসীৰ ওচৰত, কাৰণ সিহঁতে সদায় ভুল কৰে আৰু কেতিয়াও সেইখিনি স্বীকাৰ কৰিবলৈ মান্তি নহয়। সেয়া এতিয়া নহয়, ইতিহাস আছে তাৰ, আমি আগৰ পৰাই দেখি আছোঁ। ইভেন কি সমগ্ৰ বিশ্বয়ো সেয়া ভালদৰে জানে। এখন বা পাকিস্তানৰ যোনটো সামৰিক বাহিনী আছে সেই সামৰিক বাহিনীয়ে ইয়াত ক'ৰবাত না ক'ৰবাত জড়িত আছে। সম্পূৰ্ণ ছাপোৰ্ট সেই টেৰৰিষ্টসকলক পাকিস্তানৰ চৰকাৰখনে দি আহে আৰু পাকিস্তানে এতিয়া তেখেতসকলৰ মন্ত্ৰীসকল ডাঙৰ ডাঙৰ ভাষণ দি আছে। যদি পাকিস্তানৰ নিৰীহ জনতাৰ ওপৰত এটেক হয় তেনেহ'লে তেখেতে ভাৰতক নেৰে, ভাৰতৰ ওপৰত প্ৰত্যাক্ৰমণ কৰিব। কিন্তু সেইখিনি সাহস হয়তো সিহঁতৰ নাই, নহ'লে কালি ৰাতি সিহঁতে 9টা ঘাটিত পাকিস্তানৰ আকাশখন ৰঙা কৰি দিলে সেন্দুৰৰ নিচিনা, যেনেকৈ তেখেতে 22 তাৰিখ আমাৰ তেজেৰে ৰঙা কৰিছিল। সেয়াৰ প্ৰতিশোধ কালি ভাৰতীয় সৈন্য দলে প্ৰত্যুত্তৰ দিলে। তো সেয়া ভাৰতীয় সৈন্য দল বা ভাৰতীয় চৰকাৰখন বা আমি সকলো ভাৰতীয়ই সেইখিনি জাষ্ট এটা টেইলৰহে, ভাৰতীয় সেনা বাহিনীৰ উচ্চপদস্থ বিষয়াই কৈছে এয়া অনলি টেইলৰহে হয়। কালিৰ ঘটনাটো এটা টেইলৰ। এতিয়াও ফিল্মখন বাকী আছে, যে সেই ফিল্মখনৰ কাৰণে পাকিস্তান সাজু হৈ থাকক, তাৰ প্ৰত্যাক্ৰমণ ল'বলৈ সাজু হৈ থাকক, যোনটো 22 এপ্ৰিলত কৰিছে। তো আমি গৰ্ববোধ কৰোঁ আৰু আমি সকলোৱে বাট চাই আছোঁ যে পাকিস্তানক এটা উচিত শিক্ষা দিয়াৰ সময় আহিছে। ইভেন যদি পাক অকুপাইড কাশ্মীৰটো এতিয়াই আমাৰ ভাৰতৰ চৰকাৰখনৰ এটা সুযোগ আছে যে সেয়া আমি পাক অকুপাইড কাশ্মীৰখন এতিয়া আমি যিকোনো প্ৰকাৰে আমি আমাৰ কৰি ল'বলৈ হয়তো ক'ৰবাত না ক'ৰবাত আমি সক্ষম হ'ব পাৰোঁ। আৰু আমাৰ ৰাজনাথ সিং প্ৰতিৰক্ষা মন্ত্ৰী তেখেতে কৈছে যে 22 এপ্ৰিলত যোনটো পেহেলগামত ঘটনা হৈছে সেয়া পাকিস্তানৰ চৰকাৰ হওক, চাই উগ্ৰপন্থী হওক, যোনেই হওক, কোনো দয়া নাই, ক্ষমা নাই। দয়া নাই, ক্ষমা নাই, এই নীতিৰে আমি ইয়াৰ সম্পূৰ্ণ প্ৰত্যুত্তৰ দিম আৰু সেয়া আমি সম্পূৰ্ণভাৱে সেয়া আমি তাৰ দেখুৱাই দিম। সমগ্ৰ বিশ্বই চাব যে ভাৰতে ইয়াৰ প্ৰত্যুত্তৰ কেনেকৈ দিছে।